জানে যে আমাৰ চৰকাৰৰ প্ৰচেষ্টাত আজি মেডিকেল কলেজত 30খনকৈ আসন আজি আমি চাহ বাগিচাৰ ল'ৰা ছোৱালীৰ কাৰণে সংৰক্ষণ কৰিছো। চৰকাৰী চাকৰিৰ তৃতীয় আৰু চতুৰ্থ বৰ্গত আমি চাকৰিৰ 3% চাহ বাগিচাৰ ল'ৰা ছোৱালীৰ কাৰণে আমি ৰিজাৰ্ভ কৰিছিলো। যোৱা কেইদিনমান আগতে পুলিচৰ ৰিজাল্ট দিলে, গ্ৰেড 3 ৰিজাল্ট দিলে, গ্ৰেড 4ৰ ৰিজাল্ট দিলে। ইয়াতে 3% চাহ বাগিচাৰ যুৱক যুৱতীয়ে চাকৰি পালে। নৱেম্বৰ মাহত মই গুৱাহাটীত মাতি আনি সকলোকে এপইণ্টমেণ্ট লেটাৰ দিম আৰু সিদিনাখন চাহ বাগিচাৰ ল'ৰা ছোৱালীয়ে আৰু বেছি পঢ়া শুনা কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিব। প্ৰায়খিনি ভেকেঞ্চিৰ এপইণ্টমেণ্ট দিয়া হ'বগে গুৱাহাটী খানাপাৰা তেওঁ মাতিম বুলি কৈছে সকলোকে। ভাল লাগিব, বহুতখিনি কেণ্ডিডেটে কৈছে যেন লগ পাম বুলি। নিশ্চয় আপোনালোকক লগ পাম এইবাৰ, যিহেতু মোৰো হৈ গৈছে। লগতে এটা বাৰে বাৰে মোক ৰিকুৱেষ্ট কৰি আছে যেন ইয়াৰ ওপৰত মোক ভিডিঅ' বনাব কৈছিলে। ভিডিঅ'টো হৈছে যেন যিমানখিনি বৰ্তমান অসম পুলিচত চাকৰি পাইছে তেওঁলোকক SSC GD লৈ মেডিকেল টেষ্ট দিবলৈ মনা কৰিছে। মানে তেওঁলোকে ৰিকুৱেষ্ট কৰিছে যিমানখিনি কেণ্ডিডেট আছে অলৰেডি তেওঁলোকে যদি চাকৰি পাইছে তেওঁলোকে তেওঁলোকক মেডিকেল টেষ্ট দিবলৈ নাযাব বুলি এনেকৈ ৰিকুৱেষ্ট কৰিছে। এইটো কাৰণে আপোনালোকে তেওঁলোকৰ কথা যদি ৰাখে আপোনালোকে মেডিকেল টেষ্ট দিবলৈ নাযাব। আৰু এইটো মই কোনো আপোনালোকক আদেশ দিয়া নাই। এইটো হৈছে আপোনালোকৰ মোৰ ফালৰ পৰা মানে, লগতে যিমানখিনি কেণ্ডিডেট তেওঁলোকৰ ফালৰ পৰা এটা অনুৰোধ, যদি আপোনালোকৰ অলৰেডি অসম পুলিচত চাকৰি হৈ গৈছে তেওঁলোকে SSC কাৰণে মেডিকেল টেষ্ট দিবলৈ নাযাব আৰু।